খুগদল সৰুবৰী মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ এই পবিত্ৰ মুহূৰ্তত আমাৰ জিলা প্ৰশাসন তথা জিলাবাসীৰ হৈ এই ইতিহাসে গৰকা বিদ্যালয়খনক উত্তৰোত্তৰ কামনা কৰিছোঁ, শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আমাৰ এই অঞ্চলত আমাৰ জিলাখনত খুগদল সৰুবৰী মাধ্যমিক বিদ্যালয়ৰ যি অৱদান, সেই অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এই সমাজখন গঢ়াৰ ক্ষেত্ৰত তথা আমাৰ জিলাখনৰ সৰ্বতো প্ৰকাৰে সমাজখন গঢ়াৰ ক্ষেত্ৰত এই বিদ্যালয়খনে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে। তাৰ বাবে যিসকল ব্যক্তি প্ৰচেষ্টাত এই বিদ্যালয়খন স্থাপন কৰা হৈছিলে, আজি বহুতো লোক আমাৰ মাজত নাই। আজি তেওঁলোকক আমি স্মৰণ কৰিছোঁ আৰু নমন কৰিছোঁ। আৰু যিসকল ব্যক্তিৰ তত্বাৱধানত, যিখন সমাজৰ তত্বাৱধানত এই বিদ্যাৰ মন্দিৰভাগ চলি আছে, তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু ঈশ্বৰৰ ওচৰত, ভগৱন্তৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যাতে যি উদ্দেশ্যেৰে, যি মহৎ উদ্দেশ্যেৰে আজি পৰিচালনা সমিতিয়ে এই অনুষ্ঠানভাগ পাতিবলৈ লৈছে, এই সোণালী জয়ন্তী উদযাপন কৰিবলৈ লৈছে, তেওঁলোকৰ মনোবাঞ্ছা যেন পূৰ্ণ হওক। ঈশ্বৰে যেন এই অনুষ্ঠানটিক আৰু শক্তি দিয়ক আৰু সমাজখন একতাৰ দোলেৰে বন্ধা তথা সমাজখন গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যাতে যি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে, তেওঁলোক যাতে আৰু শক্তিশালী হওক, ইয়াকে কামনা কৰিছোঁ। খুগদল মাধ্যমিক বিদ্যালয় 50 বছৰ গৰকা সোণালী জয়ন্তী আয়োজন কৰিছে। সেই সোণালী জয়ন্তীৰ কাৰণে আজি অস্থায়ী সোণালী জয়ন্তী কাৰ্যালয় উদ্বোধন আৰু লাইট এটা আজি শুভ উদ্বোধন তাক আমন্ত্ৰণ জনাইছিল। তাৰ কাৰণে মই উপস্থিত হ'লোঁ। এই বিদ্যালয়ৰ যি আন্তঃগাঁথনি, এই বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ, এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সমস্যা, এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে মোক স্থানীয় বিধায়ক হিচাপে মোক সমস্যাসমূহ দাঙি ধৰিছে। সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম, এয়াই আজি মূল উদ্দেশ্য।